নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদুপৰি দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দিব লৈছোঁ প্ৰথমটো খবৰ। নিশা হাহাকাৰ পৰিস্থিতি, যিকোনো মুহূৰ্তত ছিঙিব পাৰে মাথাউৰি। এটা আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। নিশা আতংকিত নৈপৰীয়া ৰাইজ, যিকোনো মুহূৰ্তত ছিঙিব পাৰে মাথাউৰি। বোকাখাটৰ কুৰুৱাবাহী সত্ৰ ধনশিৰি নদীৰ মাথাউৰি বিপদজনক অৱস্থা। সময়মতেই মেৰামতি নকৰাৰ বাবে বিপদজনক হৈ পৰাৰ অভিযোগ। আতংকিত ৰাইজে মাথাউৰি ৰক্ষাৰ চেষ্টাত অব্যাহত ৰাখিছে। নিশা আতংকিত হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজ, যিকোনো মুহূৰ্তত ছিঙিব পাৰে মাথাউৰি। বোকাখাটৰ কুৰুৱাবাহী সত্ৰ ধনশিৰি নদীৰ মাথাউৰি বিপদজনক অৱস্থা। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ব্ৰাণাকান্তই দিব নালাগে ইস্পাত মিটাৰৰ বিল, এবছৰলৈ ৰেহাই দিয়া হ'ব মাটিৰ খাজনা। নতুন ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 4খন জিলাৰ বানাকান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এই বিল। স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব ৰেহাই। শিৱসাগৰ চৰাইদেউলোকে দিব নালাগে বিল। মাটিৰ খাজনাও ৰেহাই শিৱসাগৰ চৰাইদেউ বানাকান্তক। 3, 4, 5 তাৰিখে বানাকান্তই লাভ কৰিব এতিয়া 15,000কৈ টকা আৰু 10 তাৰিখে অতিৰিক্ত ধন 10,000 টকা লাভ কৰিব। মুঠ 25,000 টকা লাভ কৰিব বানৰ ক্ষতিগ্ৰস্তই। বিদ্যালয়সমূহেও লাভ কৰিব 2 লাখকৈ টকা। নামঘৰে 1.5 লাখ টকাকৈ লাভ কৰিব। অংগনবাদী কেন্দ্ৰই 2 লাখৰ পৰা 2,50,000 টকা লাভ কৰিব। এটা শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ লোকে ক্ষয়ক্ষতিৰ ফটো দিব লাগিব। সময়তকৈ পূৰ্বেই লাভ কৰিব প্ৰতিটো বীমাৰ ধন। বানত ক্ষতিগ্ৰস্ত 4খন জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হয়। এটা 4 জিলাৰ বানাকান্তলৈ কেইবাটাও নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 60,000 অনুপ্ৰৱেশকাৰীয়ে একেলগে প্ৰৱেশ কৰে এখন দেশত। হাজাৰ হাজাৰ সেনা নামি পৰিছে ৰাজপথত। নাগৰিকৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছে অনুপ্ৰৱেশকাৰীয়ে। ভয়াৱহ ঘটনাৰ সন্মুখীন হৈছে এখন দেশ। 60,000 অনুপ্ৰৱেশকাৰীয়ে একেলগে প্ৰৱেশ কৰে এখন দেশত। 84,000 জনবসতিৰ স্পেইনত মৰক্কৰ পৰা আহিল অনুপ্ৰৱেশকাৰী। বিদেশীয়ে স্পেইনৰ নাগৰিকৰ ঘৰত পৰ্যন্ত কৰিছে প্ৰৱেশ। শূন্যলৈ গুলীচালনা সংঘৰ্ষত এই পৰ্যন্ত মৃত্যু হয় 67জন লোকৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনী নিয়োগ কৰা হৈছে। স্পেইনৰ এই ভয়াৱহ ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যকৰ। সাগৰ আৰু স্থলপথেৰে প্ৰৱেশ কৰে এই অনুপ্ৰৱেশকাৰীয়ে। এতিয়া দেশখনৰ জনসংখ্যা 70% হৈছে অনুপ্ৰৱেশকাৰী। সীমান্তত প্ৰব্ৰজনকাৰীৰ বাধা দিবলৈ নতুন ব্লকাৰ বেৰিয়াৰ স্থাপন কৰাৰ ঘোষণা কৰে। স্পেইন চৰকাৰে চেউতা চহৰত হাজাৰ হাজাৰ সেনা নিয়োগ কৰিও দিব পৰা নাই বাধা। এটা হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে ফুটপাথ আৰু মুকলি ঠাইত বাস কৰে। বৰ্তমান বিতৰ্কৰ সৃষ্টি কৰা স্পেইনৰ চেউতা চহৰখন মৰক্কোৱে আৱৰি ৰাখিছে। উন্নত জীৱনৰ সন্ধানত এই চহৰখনলৈ প্ৰব্ৰজনকাৰী অব্যাহত আছিল। স্পেইন আৰু মৰক্কোৰ মাজত সাগৰীয় দূৰত্ব প্ৰায় 14 কিলোমিটাৰ। স্পেইনৰ উচ্চতম ন্যায়ালয়ে দিছিল এক ৰায়। এটা উৰা বাতৰিয়ে এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে স্পেইনত। এটা মৰক্কোৰ পৰা কোনো লোকে চেউতাত প্ৰৱেশ কৰিলে বিচাৰ অবিহনে ঘূৰাই দিয়া নহ'ব। এই খবৰ এটা বিয়পি পৰাৰ লগে লগে 60,000 লোকে একেলগে প্ৰৱেশ কৰিছে স্পেইনত। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড জীয়াই ৰাখিবলৈ হাতত মাত্ৰ 30 দিন। 28 লাখ লোকৰ নাম বাতিল হ'ব ৰেচন কাৰ্ডৰ পৰা। জৰুৰী ঘোষণা এটা ৰাজ্য চৰকাৰৰ। 28 লাখ লোকৰ নামকৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা। আজি কৰক জৰুৰী কাম। EKYC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা। বহু হিতাধিকাৰীয়ে এতিয়াও সম্পূৰ্ণ কৰা নাই EKYC। একেৰাহে 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম কৰ্তন হ'ব। ৰেচনৰ তালিকাৰ পৰাই নামকৰ্তন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। চলিত মাহত আধাৰ সংযোগ আৰু EKYC সম্পূৰ্ণ নকৰিলে নামকৰ্তন হ'ব।
ৰেচন কাৰ্ডক লৈ এই ডাঙৰ ঘোষণা কৰে মন্ত্ৰী কৌশিক ৰায় 28 লাখ লোকৰ নামকৰ্তন হ'ব এতিয়া ৰেচন কাৰ্ডৰ পৰা পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ হৈ পৰিছে বানআক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব আজমলে এই সৰ্ববৃহৎ ঘোষণাৰে উজনিৰ বানআক্ৰান্তলৈ সকাহ দিলে মানৱ দৰদী আজমলে উজনিৰ ভাই ভনীৰ বাবে কি কৰা হ'ব ব্যৱস্থা এই আজমলৰ ডাঙৰ ঘোষণা বানআক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিলে বদৰুদ্দিন আজমলে উজনিৰ বানআক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব আজমলে বানআক্ৰান্তৰ মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ বানআক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব আজমলে দুদিন পলম হ'ব পাৰে কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছে আজমলে বানআক্ৰান্তৰ বাবে সৰ্ববৃহৎ ঘোষণা কৰিলে বদৰুদ্দিন আজমলে উজনিৰ বানআক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব আজমলে দিব লৈছো পৰৱৰ্তী খবৰ পাকিস্তানত কক্ৰচ পাৰ্টিয়ে কৰিব এতিয়া ভয়ংকৰ প্ৰতিবাদ চৰকাৰৰ ওপৰাবলৈ একত্ৰিত হ'ব লাখ লাখ যুৱক যুৱতী CPPৰ আতংকত এতিয়া আতংকিত প্ৰাক চৰকাৰ পাকিস্তানত গঠন হ'ল কক্ৰচ পাৰ্টি পাকিস্তানৰ আতংকত আতংকিত প্ৰাক চৰকাৰ ভাৰতৰ পাছত পাকিস্তানত কক্ৰচ পাৰ্টিৰ বেজ গণতান্ত্ৰিক পৰিৱৰ্তনৰ বাবে গঠন কৰিছে CPP পাকিস্তানৰ গৃহমন্ত্ৰী মহচিন নাকভিয়ে CPP লৈ হৈ পৰিছে এতিয়া উদ্বিগ্ন ইনষ্টাগ্ৰাম পেজ খোলাৰ লগে লগেই হ'ল 2 লাখ ফলোৱাৰ্ছ চৰকাৰৰ দুৰ্নীতি অপশাসনৰ বিৰুদ্ধে পাকিস্তানত এই অভিযান এটা পাকিস্তানতো ভয়ংকৰ প্ৰতিবাদৰ বাবে আৰম্ভ হ'ব CPP ৰাজনৈতিক স্থিতিশীলতা গুণগত শিক্ষা আৰু জলসংকটৰ ওপৰত গুৰুত্ব CPPৰ ভাৰতত CJPৰ আন্দোলন দেখাৰ পাছত এতিয়া পাকিস্তানত এক্টিভ হৈছে CPP নেপাল আৰু বাংলাদেশৰ দৰে পাকিস্তানত পৰিস্থিতি হ'ব পাৰে বুলি সকিয়নি লগে লগে এক্টিভ হৈ পৰিছে পাকিস্তান চৰকাৰ নিবনুৱা সমস্যাৰ দাম বৃদ্ধিয়ে জ্বলাকলা হৈছে প্ৰাক নাগৰিকক পাকিস্তান এৰি পলাইছে বহু লোকে কক্ৰচ পাৰ্টি পাকিস্তানৰ আতংকত আতংকিত এটা প্ৰাক চৰকাৰ পাকিস্তানত গঠন হ'ল কক্ৰচ পাৰ্টি দিব লৈছো পৰৱৰ্তী খবৰ চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীও পাব এতিয়া বেংকৰ ঋণ আগধন হিচাপেও ল'ব পাৰিব অৰুণোদয় ধন মুখ্যমন্ত্ৰীৰ এই সৰ্ববৃহৎ ঘোষণা অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীও পাব বেংকৰ পৰা ঋণ প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব হিতাধিকাৰীয়ে সন্তানৰ শিক্ষা বা পৰিয়ালৰ বিপদত সুদ অবিহনে সহায় কৰিব চৰকাৰে পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধনৰাশি বেংকৰ ঋণ আৰু অৰুণোদয় আগধনক লৈ মুখ্যমন্ত্ৰীৰ এই ৰাজহুৱা ঘোষণা অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকী দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰ অসমত ভয়াৱহ বান পৰিস্থিতি প্ৰলয়ংকাৰী বানে উটুৱাই নিলে সপোনৰ ঘৰখন অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে অসমত আশ্ৰয়হীন হৈ পৰিল পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা যায় এইবাৰ উত্তৰ অসমত ভয়াৱহ বান পৰিস্থিতি ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢল নৈ অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে সৃষ্টি হৈছে এই বান নিমিষতেই বানে উটুৱাই নিলে এগৰাকী আইতাৰৰ ঘৰ কমলপুৰৰ ধমপুৰৰ আইতাগৰাকীক উদ্ধাৰ কৰে চুবুৰীয়াই সপোনৰ ঘৰখনলৈ চাই কান্দোনত ভাগি পৰিছে প্ৰাণাকান্তই এইবাৰ উত্তৰ অসমত ভয়াৱহ বান পৰিস্থিতি ফেনে ফুটুকাৰে বাঢ়িছে এতিয়া জীয়াঢল নৈ অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ বাবেই সৃষ্টি হৈছে এই ভয়ংকৰ বান দিব লৈছো পৰৱৰ্তী খবৰ হাই ফ্ৰেণ্ডছ গালি গালাজে এতিয়াও একো সমাধান নানে এইবোৰ বাদ দিয়ক মাজনিশা জেনজিক উদ্দেশ্যে পুনৰ প্ৰধানমন্ত্ৰীৰ বিশেষ ভিডিঅ' বাৰ্তা মাজনিশা জেনজিক উদ্দেশ্যে পুনৰ প্ৰধানমন্ত্ৰীৰ বিশেষ ভিডিঅ' চেলফি ভিডিঅ'ত হাই ফ্ৰেণ্ডছ বুলি সম্বোধন কৰি জেনজিক লৈ আহ্বান মোক গালি দিয়া ল'ৰা ছোৱালীক মই ক্ষমা কৰি দিছোঁ গালি গালাজে কেতিয়াও একো সমাধান নানে যন্তৰ মন্তৰত একাংশ উৎপতীয়া ল'ৰা ছোৱালীয়ে বেয়া বেয়া কথা কৈছে মোৰ স্বৰ্গীয় মাতৃকো টানি আনিছে
এইবোৰৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমবেত হওক যুৱ প্ৰজন্ম। মাজনিকা জেনজিক উদ্দেশ্যে পুনৰ প্ৰধানমন্ত্ৰীৰ এই বিশেষ ভিডিঅ'। চেলফিৰ ভিডিঅ'ত হাইফ্ৰেণ্ড তুলি সম্বোধন কৰি জেনজিক লৈ এই আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আকৌ ফেনে ফুটুকাৰে বাঢ়িছে দিখৌ নৈ। নাগালেণ্ডৰ প্ৰবল বৰষুণে উজনিলৈ আনিছে বিপদ। ঠায়ে ঠায়ে বৃদ্ধি পাইছে পানীৰ স্তৰ। খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ। নাগালেণ্ডত প্ৰবল বৰষুণ। পাহাৰৰ পৰা নামি অহা পানীয়ে উজনিত লগাইছে হাহাকাৰ। বানৰ মাজতেই উজনি অসমৰ বাবে আকৌ আহিছে দুখবৰ। নাগালেণ্ডত হোৱা প্ৰবল বৰষুণে বিপদ মাতিছে উজনিলৈ। আকৌ বাঢ়িছে দিখৌ নৈ জলপৃষ্ঠ। যিকোনো মুহূৰ্তত নানা অঞ্চলত আকৌ সোমাব পানী। মোবাইলে আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। আনফালে টৈয়াং জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে গেট। 3খন গেটৰ লগতে 4ৰ্থখন গেটো খুলি দিছে প্ৰকল্পৰ কৰ্তৃপক্ষই। গোলাঘাটৰ সৰুপথাৰতো পুৱা নামি আহিব পানী।